Hello everyone, সকলোকে স্বাগতম জনাইছো বিহুৱতী বুৱাৰীৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ যেহেতু আপোনালোকে সকলোৱে গম পায় তৃতীয় পৰ্যায়ৰ যুঁজ আৰম্ভ হৈছে এই যে তৃতীয় পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডত এই তিনিগৰাকী নাচনী গুৱাহাটীৰ বুৱাৰী অনামিকা দুলিয়াজানৰ বুৱাৰী গায়ত্ৰী আৰু লখিমপুৰ বুৱাৰী তবি আৰু এই তিনিগৰাকীৰ মাজত যুঁজ অলৰেডি আৰম্ভ হৈয়ে গ'ল আৰু এই তিনিগৰাকী যে যি নাচৰ ভিডিঅ' সেইটো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু আজি আছে সিলেকশন আৰু এই তিনিগৰাকীৰ ভিতৰত কোন দুগৰাকী ৰৈ যাব আৰু কোন গৰাকী যাবলৈ পাব ঘৰলৈ সো সেইখিনি আপোনালোকে মোৰ এই ভিডিঅ'টোত গম পাব কিন্তু তাৰ আগতে যেহেতু আজি এই অনুষ্ঠানত মানে যেটো তৃতীয় পৰ্যায়ৰ এই দ্বিতীয় ৰাউণ্ডৰ আজি বিশেষভাৱে বিচাৰক আসনত আছিল এজন বিশিষ্ট ঢোলবাদক কোননো এই ঢোলবাদক আপোনালোকে এই গম পাব মোৰ এই ভিডিঅ'টোত আৰু লগতে এই ঢোলবাদকজনৰ নাচুনত নাচিলে তিনিওগৰাকী নাচনী এই সকলোখিনি আপোনালোকে মোৰ এই ভিডিঅ'টোত দেখা পাব আহক তেন্তে পলম নকৰি এই ভিডিঅ'টো আপোনালোকৰ লগত আৰম্ভ কৰো বহুত বহুত স্বাগতম জনাইছো বিহুৱতী বুৱাৰী সকলে যেনেকৈ নাচিছে যেনেকৈ উপস্থাপন কৰিছে কেনে অনুভৱ হৈছে আপোনাৰ খুবেই ভাল লাগিছে আসলতে প্ৰথমতে ভাবিছিল যে বুৱাৰী বিহুৱতী বহুত দিন চাগে নচা নাই আৰু অকলমান পৰিবেশনবোৰ চাগে অলপ পৰিব কিন্তু ইয়াত আহি যেনেকুৱা দেখিছোঁ তাৰ মানে বুৱাৰী বিহুৱতী যে প্ৰতিযোগিতা হৈ আছে একেবাৰে ধৰিবই নোৱাৰি ইমান সুন্দৰ প্ৰদৰ্শন ইমান এনাৰ্জেটিক ইমান সুন্দৰ কণ্ঠ সকলো ফালৰ পৰা আচলতে পাৰ্গত ধন্যবাদ কিন্তু আপোনাক এনেকৈ যাব দিব নোৱাৰি আপুনি ঢোল বজাবই লাগিব এতিয়া মঞ্চখন আপোনাৰ ঐ ধিন দাও ও ধুলেতি বাজিলে ও কুলি কেতেকিয়ে লগা লে ওই আমার নাচনী ঐ সাজি কাছি আহিলে ওই বিহু বিহু লাগিছে গাত ঐ কলৈ যাও কি কৰো ও আইতা কোতে সোমাই মৰো ঐ কলৈ যাও কি কৰো ও আইতা কোতে সোমাই মৰো ঐ কলৈ গলে পাহৰিম তোকে আইতা জিল মিল কৰে আইতা মুকুতা খৰে আইতা ও আইতা কেঁচা সোণ বৰষে ঐ কেঁচা সোণ বৰষে গাত ঐ মিচিমি আহিব ও আইতা বৰে বিহানিব ঐ মিচিমি আহিব ও আইতা বৰে বিহানিব ঐ তাকে খাই পাহৰিম তোকে আইতা জিল মিল কৰে আইতা মুকুতা খৰে আইতা ও আইতা কেঁচা সোণ বৰষে ঐ কেঁচা সোণ বৰষে গা ঐ জানৈ দলনি পথাৰত জানৈ ঐ জাকৈ বাই আছিলা ঐ জানৈ ঐ জাকৈ বাই আছিলা ঐ জানৈ ঐ চাবতে উঠিলে কুহি ঐ জানৈ পানী পাই তিতিলে হে জানৈ ঐ তোমাৰ কাপোৰ কানি ঐ জানৈ ঐ তোমাৰ কাপোৰ কানি ঐ জানৈ ঐ দেখি মোৰ উঠিলে হাঁহিয়া
আৰু এয়া আপোনালোকে দেখিবলৈ পাই আছে তিনিগৰাকী নাচনী আৰু এই তিনিগৰাকী নাচনী ফলাফল অকমান দি পিছত ঘোষণা কৰা হ'ব মানে ঘোষণা কৰিমে আৰু যেহেতু মই ঘোষণা কৰিছো কাৰণ ইয়াত মানে মই যেহেতু মিউট কৰি দিছো আৰু এটো মানে মই ভয়েস ওভাৰ কৰিছো ভয়েস ওভাৰ এই কাৰণে কৰিছো ইয়াত মিউজিক এটা লাগি আছে যেহেতু মই দিব নোৱাৰো সো হেয়ে ইয়াত আপোনালোকে দেখা পাইছে ইফালৰ পৰা প্ৰথম গৰাকী হৈছিল গুৱাহাটীৰ বুৱাৰী অনামিকা দ্বিতীয় গৰাকী হৈছে লখিমপুৰৰ বুৱাৰী তনবি যিগৰাকী বুৱাৰী যে বচনকৈ ভাইৰেল হৈছিল সেই গৰাকী বুৱাৰী আৰু একেবাৰে ৰিম্পিৰ কাখত থকা ৰিম্পি দাসৰ কাখত থকা নাচনী গৰাকী হৈছে দুলিয়াজানৰ নাচনী গায়ত্ৰী আপোনালোক তিনিও গৰাকী নাচনীৰে মই নাচ দেখুৱালো তাৰ ভিতৰত কোন গৰাকী নাচনী নাচ আপোনালোক আটাইতকৈ বেছি ভাল লাগিলে হেয়াও আপোনালোকে কমেন্ট কৰি জনাব ইয়া আপোনালোকে অকমান সময় ভিতৰতে গম পাব আপোনালোকে ফলাফলসমূহ তো ইয়াত প্ৰথমে আগলৈ অকমান আহিবলৈ দিছে এয়া হল তনবি যেহেতু লখিমপুৰ বুঢ়াই তনবি আৰু এয়া হল সিলেকশন হৈ গল অৰ্থাৎ তৃতীয় যেটো ৰাউন্ড আছিলে সৰি পৰ্যায় আছিলে সেই পৰ্যায়টোত মানে উত্তীৰ্ণ হল প্ৰথম গৰাকী এয়া হৈছে তনবি তাৰ পিছত এতিয়া ৰৈ গল দুগৰাকী গুৱাহাটীৰ বুৱাৰী অনামিকা আৰু দুলিয়াজানৰ বুৱাৰী গায়ত্ৰী আৰু এই দুগৰাকীৰ ভিতৰত কোনেবা পাব হেতু মানে চাবলগে যেহেতু এয়া আপোনালোকে অলৰেডি গম পাই গল যেহেতু প্ৰথম গৰাকী হৈছিল এয়া লখিমপুৰৰ ভাইৰেল বুৱাৰী গৰাকী হৈছিল তবি তো এতিয়া এলাউন্স হৈ আছে মানে কৰিম আৰু মই যেহেতু মই আপোনালোকক এয়া হৈছে গুৱাহাটীৰ বুৱাৰী অনামিকা আৰু এয়া হৈছে দুলিয়াজানৰ বুৱাৰী গায়ত্ৰী এই দুগৰাকীৰ মাজত হৈছে এটা কম্পিটিশন আৰু এই কম্পিটিশন কোন উত্তীৰ্ণ হ'ব আপোনালোকে ইয়াত দেখা পাব তো এতিয়া এলাউন্সটো হৈ আছে আৰু দেখা পাইছে আপোনালোকে দুই গৰাকী বহুত ভয়ত আছে যেহেতু এগৰাকী অলৰেডি সিলেকশন হৈয়ে গল তো এতিয়া এই দুগৰাকীৰ ভিতৰত যিকোনো এগৰাকী সিলেকশন হ'ব তো হেয়ে মানে ভয়ে তো এয়া ফাইনেল এলাউন্সটো কৈ দিয়া হল আৰু ইয়াত হৈছে এতিয়া ঘৰলৈ যাবলৈ পাব দুলিয়াজানৰ বুৱাৰী গায়ত্ৰী আৰু ৰৈ যাব গুৱাহাটীৰ বুৱাৰী অনামিকা তো এয়া হৈছে এয়া গম পাই গল খবৰটো যেহেতু এলাউন্সটো কৈ দিয়া হল এয়া মানে বহুত দুখ লগা মুহূৰ্ত হয় আৰু এই দুখ লগা মুহূৰ্তখিনি কিনো কম আপোনালোকক সো আপোনালোকে ইয়াতে মই দেখুৱাই দিছো আৰু আপোনালোকে যেহেতু বহুত বেয়া লাগিছে আৰু ইমানে কান্দিছে দুলিয়াজানৰ বুৱাৰী অনামিকা ইমানে কান্দিছে আৰু তাৰ কন্দা শুনি কান্দিবলৈ আৰম্ভ কৰিলে তনবি যেহেতু লখিমপুৰৰ বুৱাৰী তনবিও মানে কান্দিবলৈ আৰম্ভ কৰিলে একচুয়ালি তিনিগৰাকী কান্দিলে আৰু ইয়াৰ পিছত যেহেতু বিচাৰক আসনত থকা আমাৰ বিচাৰক গৰাকীও মানে কান্দিবলৈ আৰম্ভ কৰিলে যেহেতু দুখ লগা মুহূৰ্ত আৰু বহুত বেদনাদায়ক মুহূৰ্ত যেহেতু ইমানখিনি পৰ্যায়ত আহি লাষ্ট মুহূৰ্তত যেতিয়া ঘৰলৈ যাবলগীয়া হয় সঁচাকৈ এটো বহুত দুখ লগা মুহূৰ্ত তো ঠিক আছে ৰাজ ভিডিওটো আজি এইখিনি আছিল আৰু এইখিনিতে মই আপোনালোকক কব বিচাৰিছো যে এই ভিডিওটোত ইমানে কান্দিছিল যে ৰিম্পি আৰু বিচাৰকে মানে শান্তনা দিও মানে যেহেতু দুলিয়াজানৰ বুৱাৰী গায়ত্ৰীক মানে ৰখাব পৰা নাছিল তো আজি ভিডিওটো এইখিনি আছিল ৰাজ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো So guys, ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব যেহেতু ষ্টাৰ্টিংত বহুত ভাল লাগিলে ধুনিয়াকৈ নাচনী তিনিগৰাকীকে নচুৱালে নাচিলে ভাল লাগিলে কিন্তু লাষ্টৰ মুহূৰ্তত বহুত বেদনাময় কি কৰিব উপায় নাই যেহেতু এটো তৃতীয় পৰ্যায়ৰ যুঁজ আৰু তৃতীয় পৰ্যায়ৰ পৰা আৰু আগৰ পৰ্যায়লৈ যাব তো উপায় নাই এটোটো হ'বই আৰু লাষ্টত ৰৈ থাকিবগে এগৰাকী জয় হ'ব তো এটোটো আপোনালোকে সকলোৱে জানে নহয় জানো তো ঠিক আছে ৰাজ আজি ভিডিওটো মই ইয়াতে সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটি ভিডিওৰ সৈতে আজিলৈ বাই বাই